তেজপুৰত ৰুদ্ৰ অগ্নিশৰ্মাৰ ৰূপত ৰবি শৰ্মা ২৭ জুনত শুভমুক্তি হ'বলগীয়া ৰুদ্ৰ ছবিখনক লৈ উপস্থিত ৰবি শৰ্মা অসমীয়া চিনেমালৈ সুখবৰ কঢ়িয়াই আনি এইবাৰ ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে ৰুদ্ৰ অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ অভিনীত এই ৰুদ্ৰ চিনেমাখনৰ প্ৰচাৰৰ বাবে কালি নিশা তেজপুৰত উপস্থিত হয় ৰুদ্ৰৰ গ্ৰুপ তেজপুৰ শ্বহীদ বাকৰিৰ নক্ষত্ৰ ব্ৰেণ্ড নামৰ এটা গ্ৰুপে অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানত ২৭ জুনত শুভমুক্তি হ'বলগীয়া ৰুদ্ৰ ছবিখনক লৈ কলা কুশলী তথা সংগীত শিল্পীসকল উপস্থিত হয় গীত মাত্ৰেৰে মুখৰিত হৈ পৰে তেজপুৰ উপস্থিত থাকে ৰুদ্ৰ ছবিখনৰ অভিনেতা ৰবি শৰ্মা দীপলিনা ডেকা জয় বৰুৱা আৰু অন্যান্যসকল দীপলিনা ডেকাৰ চুইডিয়ানা মুখ গীতেৰে মুখৰিত তেজপুৰ ছবিগৃহৰ সংখ্যা বৃদ্ধিৰ আহ্বান ৰবি শৰ্মাৰ জোনাকী ছবিগৃহ সংৰক্ষণৰো আহ্বান অভিনেতাজনৰ ৰাজ্যৰ ছবিগৃহৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে অভিনেতা ৰবি শৰ্মাই আহ্বান জনায় লগতে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সপোনৰ জোনাকী ছবিগৃহ সংৰক্ষণ কৰাৰ বাবেও আহ্বান জনায় তেজপুৰৰ ফিলিংছ আৰু মই কি ক'ম তেজপুৰৰ ফিলিংছ হ'ল আজি অত বছৰে কলা সংস্কৃতিৰ ক্ষেত্ৰখনত যিসকলে টানি টানি আগুৱাই লৈ গৈছিলে সেই সকল লোকৰ জন্ম সেই সকল লোকৰ জীৱন আৰু সেই সকল লোকৰ কৰ্মতে আমি প্ৰতিফলিত হৈছেই গতিকে মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু তেজপুৰলৈ আহি মই আগতো আপোনাক কৈছোৱেই বিৰাট ভাল লাগে তেজপুৰলৈ আহি কাৰণ তেজপুৰৰ দৰ্শকৰ যিটো ভাইব এই ভাইবটো মই মানে বৰ সুকীয়া পাওঁ প্ৰথম কথা দ্বিতীয় কথা হৈছে যে আমি আজি এই যিটো ফাংচন তেওঁলোকে এৰেঞ্জ কৰিছে এটা ঐতিহাসিক স্থান ইয়াতে আছুৰ সংগ্ৰহালয় এজনো আছে ৩জন শ্বহীদ হৈছে গতিকে মই ভাবো এই আচলতে এই গ্ৰাউণ্ডখনে এটা সাংঘাতিক এই পথাৰখনে সাংঘাতিক পথাৰ গতিকে ইয়ালৈ আহিতো আৰু ভাল লাগেই তাতে আজি এইখিনি সময়ত দৰ্শকৰ যিটো সমাগম দেখিলো মই আৰু তেওঁলোকৰ যিটো যিমান মানে হেৰিৰে শুনিছে আমাৰ কথাকেইটা মোৰ এনেকুৱা লাগে যেন তেজপুৰলৈ আহি আমি খুব ভাল কাম এটা কৰিলো যে আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত আমি বোধ কৰো আজি আমাৰ প্ৰথম এই ধৰণে ওলাই অহা গতিকে ইয়াৰ পৰাই আৰম্ভণি হৈছে গতিকে মই মানে তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিম যাতে আমাৰ ইয়াৰ পৰা যি বাৰ্তা আমি প্ৰেৰণ কৰিছো এই চিনেমা হলত প্ৰতিফলিত হওক আৰু আটাই হললৈ আহক আমাৰ ছবিখন চাওক মই সদায় কৈ আহোঁ যে ছবি এখন কৰোঁতে 2 ঘণ্টা 15 মিনিটৰ ছবি এখন কৰোঁতে 70 দিনৰ শ্বুটিং থাকে 3 মাহৰ প্ৰি প্ৰডাকশ্যন 4 মাহৰ 5 মাহৰ পোষ্ট প্ৰডাকশ্যন গতিকে কিমান টুকুৰা টুকুৰা সৰু সৰু টুকুৰা জোৰা লাগি এখন ছবি তৈয়াৰ হৈ আচলতে গতিকে সেই মৰম আমাক তাৰ সেইখিনি মানুহৰ পৰা যদি এই মৰমখিনি নাপাওঁ তাৰমানে তেতিয়াহ'লে আমাৰ এই সকলো বিফল হৈ যাব গতিকে মই বিচাৰোঁ যে মানুহে দৰ্শকে আমাক যিদৰে মোৰ শ্ৰী ৰঘুপতিক তেওঁলোকে মৰম দিছিলে সেই ধৰণে তেওঁলোকে ৰুদ্ৰকো মৰম দিয়ক আৰু তেওঁলোকে কি পালে ছবিখন চাই ভাল পালে বেয়া পালে সেই আটাইবোৰ কথা ফেচবুকত সুন্দৰকৈ লিখক যাতে আমি তেওঁলোকৰ পৰা এটা সুন্দৰ ফিডবেক পাওঁ আৰু যাতে আমি আগলৈ আমাৰ ছবি উদ্যোগটোক আৰু আগলৈ লৈ যাব পাৰোঁ ছবিবোৰ আৰু যাতে উন্নত মানদণ্ডৰ আমি তৈয়াৰ কৰি তেওঁলোকৰ সন্মুখত প্ৰস্তুত কৰিব পাৰোঁ অসমীয়া ছবিয়ে সামাজিক সচেতনতা মানে হিয়া দিয়া নিয়াৰ পৰা তোমাক জানো তেওঁলোকে আগৰ কোনো সুন্দৰ মেছেজ দিছে যোৱা সিদিনা ভাইমন দা একেলগে চাইছিলো ভাইমন দাটো সুন্দৰ মেছেজ দিছে কিন্তু কিছুমান ক্ষেত্ৰত এষ্টাব্লিছ কৰিবলৈ গৈ 11টা মদ খোৱা ড্ৰিংকিঙৰ চিন 21টা স্মকিঙৰ চিন বহুতে বেয়া পাইছে তেজপুৰত সমালোচনা কৰিছে কালি আছাম ট্ৰিবিউনটো লিখিছে মইতো খুব বেয়া কৰিছো মইতো কোৰ্টৰ হাইকোৰ্টৰ আশ্ৰয় ল'ম গতিকে এতিয়া পৰিচালনাৰ ক্ষেত্ৰত তেওঁলোকে কি উদ্দেশ্যেৰে কি কথা কৰিছিল তেওঁলোকে মোতকৈ বেছি ভালকৈ জানিব গতিকে সেইটো তেওঁলোকে তাৰ বাবে জবাবদিহি যিহেতু তেওঁলোকে তৈয়াৰ কৰিছে ছবি এখন কিন্তু বায়োপিক এখন কৰোঁতে তেওঁলোকে আগলৈ যেতিয়াই আমি কোনোবাই কৰোঁ বায়োপিক সদায় আমি সাৱধান হ'ব লাগে যে যিকেইটা বস্তু উল্লেখ নকৰিলে হয় সেইকেইটা উল্লেখ নকৰাকৈ আৰু যদি কৰিব পাৰোঁ তেতিয়া চাগে ভাল হ'ব জুবিনকে ইমান ধুনীয়াকৈ ভাবিছে হয় হয় কিছুমান কিবা বেয়া পাইছে আমি একেলগে চাইছো হয় হয় আৰু এটা কথা প্ৰেক্ষাগৃহবিলাক অপেনিং কৰাৰ কাৰণে গ্ৰামাঞ্চলত মানে বিদ্ৰোহ এটা কৰাৰ কাৰণে যে তেওঁ যে গোলাঘাটলৈ গৈছে ধুনীয়াকৈ খুব ধুনীয়া মেছেজ দিছে কিন্তু অসম চৰকাৰে যিবিলাক এতিয়া যেনেকে স্কুল বন্ধ হ'ল এফালৰ পৰা চিনেমা হল বন্ধ অসমৰ ঐতিহাসিক প্ৰথম চিনেমা হলটোৱে বন্ধ জ্যোতি জোনাকী চৰকাৰ কি ইয়াৰ ক্ষেত্ৰতো মই চৰকাৰক সদায় আগতে কৈ আহিছো এতিয়ালৈকে মই প্ৰবলি 8-10টা মান ইণ্টাৰভিউ টক শ্ব'ত মই কথাষাৰ উল্লেখ কৰি আহিছো
যে ৰজাঘৰীয়া পৃষ্ঠপোষকতা নাপালে কেতিয়াও কলা সংস্কৃতি আগবাঢ়ি যাব নোৱাৰে আৰু সেয়া আমি তানসেনৰ ক্ষেত্ৰতে দেখিছোঁ আকবৰৰ দৰবাৰ তেওঁ পালে কাৰণে তেওঁ আজি বিখ্যাত এগৰাকী তেওঁৰ নাম উজ্বলিলে তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট এনি ভাৰত 24